নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ উজনি অসমত যিসকলে মিয়া খেদি ফুৰিছে তেওঁলোকে কেৱল মাত্ৰ চান্দা খুজি ফুৰে তেওঁলোক হৈ যে চান্দা খুজা লৰা এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমচুৰ ফালৰ পৰা কোৱা হৈছে চান্দা খুজি ফুৰা লৰাই মিয়াক উজনি অসমত অত্যাচাৰ কৰি আছে তেওঁলোকৰ জ্ঞান শূন্য তেওঁলোকৰ জ্ঞান নাই তেওঁলোকে ঘৰত শিষ্টাচাৰ শিকা নাই তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকক শিষ্টাচাৰ শিকোৱা নাই বুলি মন্তব্য কৰিছে আমচুৱে সমান্তৰালকৈ সমগ্ৰ উজনি অসমত যি ধৰণে মিয়া খেদা অভিযান আৰম্ভ হৈছে তাক লৈ গৰজি উঠিছে আমচুৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যিসকল চান্দা খুজা তথাকথিত নেতাই মিয়া খেদি আছে তেওঁলোকে হয়তো নাজানে উজনি অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো মিয়াৰ অৱদান আছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি লৈ আহিছো চান্দা খুজি ফুৰা লৰাই মিয়াক উজনি অসমত অত্যাচাৰ কৰিছে চান্দা খুজি ঘূৰি ফুৰা লৰাবোৰে মিয়াক উজনি অসমত অত্যাচাৰ কৰিছে চান্দা খুজি ফুৰা লৰাই কেৱল মাত্ৰ ভুকিব জানে যিসকলে চান্দা খুজি ফুৰে তেওঁলোকে কেৱল মাত্ৰ ভুকিব জানে তাৰ বাহিৰে তেওঁলোকৰ একো কাম নাই চান্দা খুজি ফুৰা লৰাবোৰ হৈছে জ্ঞানহীন উজনিৰ জ্ঞানহীনবোৰে মিয়াক অত্যাচাৰ কৰিছে ইয়াক কেতিয়াও সহ্য কৰা নহব উজনিৰ অৰ্থনৈতিক উন্নয়নত হাত আছে মিয়াৰ অৱদান যথেষ্ট আছে মিয়াৰ উজনি অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সৰুতে তেওঁলোকক পিতৃ মাতৃয়ে ঘৰত শিষ্টাচাৰ শিকোৱা নাই যাৰ বাবে এনে ধৰণে তেওঁলোকে কেৱল মাত্ৰ ভুকি থাকে চান্দা খুজি ফুৰে আৰু মিয়াক অত্যাচাৰ কৰিছে যাৰ বাবে মিয়াৰ হৈতে এনে আচৰণ কৰিছে উজনি অসমৰ হেসকল তথাকথিত নেতাই উজনিৰ মিয়া খেদা অভিযানক লৈ খুব জাৰিছে আমচুৰ ফালৰ পৰা কোৱা হৈছে যে যিসকলে মিয়াক অত্যাচাৰ চলাইছে মিয়াক খেদা অভিযানত নামিছে হেসকল হৈছে চান্দা খুজি ঘূৰি ফুৰা লৰা পুনে পুনে দৃশ্যাংশ দেখুৱাম কেনেধৰণে মিয়া খেদা অভিযান আৰম্ভ হৈছে যাক লৈ নেকি তুলপাৰ লাগিছে সমগ্ৰ ৰাজ্য যাক লৈ ক্ষুভিত হৈ পৰিছে আমচু আমি পুনে পুনে সেই দৃশ্যাংশ দেখুৱাব বিচাৰিছো কেনেধৰণে এক প্ৰকাৰ মিয়াক টাৰ্গেট কৰা হৈছে মিয়াৰ বিৰুদ্ধে অভিযান চলাইছে চাওক ইয়াত প্ৰথমে তাৰ পিছত আমি মন্তব্য শুনাম হেতু হুদা না তু অৰিজিনাল ঘৰ হেতু কথা ক মোৰ জন্মস্থান তই বুজাই তই হুজালে বুজিছা ইয়াত নহব ইয়াত ক্লাছ তু ঘৰ হুজালে লাগে তোক মই 24 ঘণ্টা সময় দিছো এই ডেম খালি কৰি ইয়াৰ পৰা হুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নলে শুনিছ না কি কৈছো কাম খুলি উলিয়াবনে মোৰ ক শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হুজালে যাব লাগিব ইয়াত নহব তই হুজাই পৰা ইয়াত কৰিবই নোৱাৰ এই ডেম খুলি ইয়াত অসভ্যালি কৰিবি নহব তাৰমানে নহব কোনো মিয়াই উজনি অসমত ইয়াকে দপদপনি নচলিব উজনি অসম একো কৰিব নোৱাৰো তহঁতৰ ঘৰ হুজালে বুজিছা শুনিলে কি কলো কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত থাকিবি নিদো বস্তু খালী কৰ ইয়াত হুজাই যা ইয়াত নহব ৱাৰ্ণিং দিলো লাষ্ট ৱাৰ্ণিং দিছো আকৌ পিছত কিন্তু বেয়া নাপাবি আকৌ অৱস্থা বেয়া কৰি দিম সঁচা কথা কৈছো হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰ নহলে কিন্তু পিটন খাবলৈ সাজু হৈ থাক তোক আগতেও কৈ গৈছো আমাৰ ল'ৰাটোক আগত কৈছিলে ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন তোক কৈছিলে নাই তই শুনিল তোক সেইদিনা কৈছিলে তই কি কৈছিলি কি কৈছিলি চুপ মিয়া চুপ কৈছিলে মই 24 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই শুনিলে নহয় বেট লৈ আহি গৰু পিটন খাবি তই অসমীয়া নহয় তই আমি ক'ৰ পৰা আহিছ নগাঁৱৰ পৰা আহিছ নে মৰিগাঁৱৰ পৰা আহিছ নে গোৱালপাৰ পৰা আহিছ নে ক'ৰ পৰা আহিছ এইটো কথা কওক সেইটো কথা কওক ইয়াৰে সোধা নাই ক'ৰ পৰা আহিছ এইটো কওক ক'ৰ পৰা আহিছিলি ইয়ালৈ ক'ৰ পৰা আহিছিলি পূজাই পৰা আহিছিলে নগাঁৱৰ পৰা আহিছিলে মৰিগাঁৱৰ পৰা আহিছিলে ক'ৰ পৰা আহিছিলি তোৰ দেউতা ক'ৰ পৰা আহিছিলে ক'ৰ পৰা ইয়ালৈ আহিছিলে এইটো কথা কওক ক'ৰ পৰা আহিছিলে ইয়ালৈ সোধা নাই ক'ৰ পৰা আহিছিলে এইটো কথা কওক তোৰ মিয়া হয় ইয়াৰে কৈ থাকিলে আপোনাৰ ক'ৰ পৰা আহিছিলে এইটো কথা কওক ক'ৰ পৰা আহিছিলে তোৰ যেতিয়া বাপে আহিব বাপেৰক কবি অতি শীঘ্ৰে এই ডেম খালী কৰি ইয়াৰ পৰা যাব লাগিব শুনিম না যদি কাগজ পত্ৰ ঠিক আছে আমাৰ ক'বলগীয়া একো নাই কিন্তু আমাৰ কথা স্পষ্ট যিবিলাক সন্দেহযুক্ত নাগৰিক আছে উজনি অসম যাব লাগিব নহয় সেইডোখৰ যদি কাগজ পত্ৰ তাৰ ঠিক আছে সি যদি ইণ্ডিয়ান চিটিজেন হয় শুনি লোৱা আমাৰ কথা শুনিলে স্পষ্ট শুনি লোৱা শুনি লোৱা এতিয়া মুঠতে কথা হৈছে ই মানে তোমালোকে অৰিজিনেল উজনি অসমৰ মানুহ নহয় ই নামনিৰ হয় কথা ই নামনিৰ হয়
কিন্তু নামনিৰ মানুহ এটা উজনিত থকাৰ অধিকাৰ নাই নেকি? আছে নাই বুলি কোৱা নাই, কিন্তু ইহঁতে যিখিনি কৰিছে শিৱসাগৰত বা উজনি অসমত যিখিনি আনকি তাণ্ডৱ চলাইছে, কালি তুমি গম পোৱা এই মিয়াই কালি আমাৰ দেহ ব্যৱসায়ৰ লগত জড়িত হৈ ওলাইছে, গম পোৱা নাই নোপোৱা? গোটেই ড্ৰাগছৰ লগত জড়িত ওলাইছে, গম পোৱা নাই নোপোৱা? যিখিনি ইহঁতে অপৰাধ কৰিছে আমাৰ উজনি অসমত, সেই অপৰাধৰ কাৰণে যাব লাগিব, কাৰণ ইহঁতৰ কাৰণে গোটেই আমাৰ উজনি অসমৰ গোটেই সামাজিক ব্যৱস্থাটো বেয়া হৈ গৈছে। লগালগ জেল খাইছে, জেল খাইছে গতিকে তুমি এই ধৰণে সম্প্ৰদায় বুলি কথা নাই আমাৰ। এতিয়া বিহাৰী সম্প্ৰদায়টো অঁতৰাব নি তেওঁৰ কাৰণে? বিহাৰীটোৰ কাৰণে আমি এইটো যুঁজি মেলি তাক জেলত সোমোৱা নাই। শিৱসাগৰৰ কিছুমান চুলাই খাই দিন পাৰ কৰা চান্দাভোগী যুৱকে বিভিন্ন ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল আৰু বিশেষকৈ হোজাইৰ যুৱকক আজি বিভিন্ন ধৰণে শাৰীৰিক মানসিক অশ্লীল গালি গালাজেৰে হাৰাশাস্তি দিয়া পৰিলক্ষিত হৈছে, যিটো সামাজিক মাধ্যমত ইতিমধ্যে বাহিৰলৈ হৈছে। গতিকে এই যি জঘন্য ঘটনা, এই যি কাৰ্যকলাপ, এই যি নিন্দনীয় ব্যৱহাৰ, এই ব্যৱহাৰক আমি পুনতেই বিৰোধিতা কৰিছো। এটা কথা স্পষ্ট, এই যুৱকসকলৰ যি ধৰণৰ ব্যৱহাৰ, যি ধৰণৰ কাৰ্যকলাপ, ভংগীমা, এটা কথা স্পষ্টভাৱে প্ৰমাণ হৈছে যে এইসকলে সৰুতে তেওঁলোকৰ ঘৰত মাক বাপেকে কি ধৰণৰ ব্যৱহাৰ, কি ধৰণৰ শিষ্টাচাৰ শিকাইছে তাৰে প্ৰমাণ, তাৰে বহিঃপ্ৰকাশ আজি ঘটিছে। গতিকে এই ধৰণৰ কাৰ্যকলাপেৰে ভাৰতীয় লোকসকলক আইন হাতত তুলি এনেধৰণৰ হাৰাশাস্তি কৰা কোনো কাৰণতে সহ্য কৰিব নোৱাৰি। আমি স্পষ্টভাৱে শিৱসাগৰ জিলা প্ৰশাসনক আমি দাবী জনাইছো, এইসকলে আইন বিৰোধী কাৰ্যকলাপ কৰিবলৈ সাহস ক'ত পালে? জিলা প্ৰশাসনে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিব লাগে। যদি কোনো লোকক প্ৰমাণ পত্ৰ চাবলগীয়া হয়, বিভাগীয় বিষয়া কৰ্মচাৰীসকল আছে, তেওঁলোকে চাব। এইসকলে আইন হাতত তুলি এনেধৰণে শাৰীৰিক অত্যাচাৰ কৰা সাহস কেনেকৈ গোটাব পাৰিলে? এটা কথা স্পষ্ট, এওঁলোকৰ কাৰ্যকলাপৰ পৰা প্ৰমাণ হয় যে যেনেধৰণে কুকুৰে ঘৰৰ চাৰিসীমাৰ ভিতৰত শক্তিশালী ৰূপত ভুকে আৰু ঘৰৰ চাৰিসীমা পাৰ হোৱাৰ লগে লগে বিভিন্ন ঠাইত টাঙন খোৱা খাই ঘূৰি ফুৰে আৰু নেঙুৰ পেলাই দৌৰি ফুৰে, ঠিক এনেধৰণৰ কাৰ্যকলাপ আজি এই যুৱকসকলে শিৱসাগৰত কৰিবলৈ পালে। গতিকে এই ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে আৰু এনেধৰণৰ কাৰ্যকলাপ কৰি অসমখনক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিবলৈ যাতে নোৱাৰে। এজন যুৱকে ভিডিঅ'ত দেখা পাইছো কৈছে যে মিয়াসকল শিৱসাগৰত থাকিব নোৱাৰিব। আমি ক'ব বিচাৰিছো, শিৱসাগৰখন আপোনাৰ পৈতৃক সম্পত্তি নেকি? প্ৰকৃত ভাৰতীয় লোক যোনেই নহওক কিয় অসমৰ য'তেই থাকক, ভাৰতৰ য'তেই ইচ্ছা কৰে তাতেই যাব পাৰিব। তেওঁৰ প্ৰমাণ পত্ৰ চাবলৈ বিভাগীয় বিষয়া কৰ্মচাৰীসকল আছে। এনেধৰণে অযথা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই অসমখনক বিভাজন নকৰিবলৈ স্পষ্টভাৱে সকীয়াই দিছো। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি স্পষ্টভাৱে আহ্বান জনাব বিচাৰিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক মন্তব্য আৰু বিভাজনকামী কিছুমান কাৰ্যকলাপ পদক্ষেপৰ বাবে আজি এই ধৰণে অলগৰ্দবোৰে অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ উজনি অসমত অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে এইবোৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে এই কাৰ্যকলাপবোৰ বন্ধ কৰিব লাগে, অন্যথা আগন্তুক দিনত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব আৰু ইয়াৰ বাবে জগৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব। কাৰণটো হ'ল শিৱসাগৰৰ দৰে এখন জিলাৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত হোজাইৰ বিশেষ ভূমিকা আছে। এই অলগৰ্ধ জধামূৰ্খবোৰে এই বিষয়বোৰ নাজানে। অগৰু ব্যৱসায়ৰ জৰিয়তে শিৱসাগৰ উজনি অসমৰ সেই ঠাইসমূহ অৰ্থনৈতিকভাৱে উন্নয়নৰ ক্ষেত্ৰত, সেই এলেকাৰ লোকসকল আৰ্থিকভাৱে উন্নতিৰ ক্ষেত্ৰত হোজাই জিলাৰ লোকসকল বা হোজাই জিলাৰ বিশেষ ভূমিকা আছে। গতিকে এই ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগে আৰু সেই অলগৰ্দবোৰে অসমৰ ভৌগোলিক পৰিসীমা, অসমৰ বিষয়ে, বিভিন্ন জিলাৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ আমি স্পষ্টভাৱে আহ্বান জনাইছো। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ অৰাজকতা অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছো। চাওক, শিৱসাগৰত কিছুমান চুলাই খাই দিন পাৰ কৰা চান্দাভোগী যুৱকে বিভিন্ন ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল আৰু বিশেষকৈ হোজাইৰ যুৱকক আজি বিভিন্ন ধৰণে শাৰীৰিক মানসিক অশ্লীল গালি গালাজেৰে হাৰাশাস্তি দিয়া পৰিলক্ষিত হৈছে, যিটো সামাজিক মাধ্যমত ইতিমধ্যে বাহিৰলৈ হৈছে। গতিকে এই যি জঘন্য ঘটনা, এই যি কাৰ্যকলাপ, এই যি নিন্দনীয় ব্যৱহাৰ, এই ব্যৱহাৰক আমি পুনতেই বিৰোধিতা কৰিছো। এটা কথা স্পষ্ট, এই যুৱকসকলৰ যি ধৰণৰ ব্যৱহাৰ, যি ধৰণৰ কাৰ্যকলাপ, ভংগীমা, এটা কথা স্পষ্টভাৱে প্ৰমাণ হৈছে যে এইসকলে সৰুতে তেওঁলোকৰ ঘৰত মাক বাপেকে কি ধৰণৰ ব্যৱহাৰ, কি ধৰণৰ শিষ্টাচাৰ শিকাইছে তাৰে প্ৰমাণ,
তাৰে বহিঃপ্ৰকাশ আজি ঘটিছে। গতিকে এই ধৰণৰ কাৰ্যকলাপেৰে ভাৰতীয় লোকসকলক আইন হাতত তুলি এনেধৰণৰ হাৰাশাস্তি কৰা কোনো কাৰণতে সহ্য কৰিব নোৱাৰি। আমি স্পষ্টভাৱে শিৱসাগৰ জিলা প্ৰশাসনক আমি দাবী জনাইছো, এইসকলে আইন বিৰোধী কাৰ্যকলাপ কৰিবলৈ সাহস ক'ত পালে। জিলা প্ৰশাসনে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিব লাগে। যদি কোনো লোকক প্ৰমাণ পত্ৰ চাবলগীয়া হয়, বিভাগীয় বিষয়া কৰ্মচাৰীসকল আছে, তেওঁলোকে চাব। এইসকলে আইন হাতত তুলি এনেধৰণে শাৰীৰিক অত্যাচাৰ কৰা সাহস কেনেকৈ গোটাব পাৰিলে। এটা কথা স্পষ্ট এওঁলোকৰ কাৰ্যকলাপৰ পৰা প্ৰমাণ হয় যে যেনেধৰণে কুকুৰে ঘৰৰ চাৰিসীমাৰ ভিতৰত শক্তিশালী ৰূপত ভুকে আৰু ঘৰৰ চাৰিসীমা পাৰ হোৱাৰ লগে লগে বিভিন্ন ঠাইত টাঙন খোৱা খাই ঘূৰি ফুৰে আৰু নেঙুৰ পেলাই দৌৰি ফুৰে, ঠিক এনেধৰণৰ কাৰ্যকলাপ আজি এই যুৱকসকলে শিৱসাগৰত কৰিবলৈ পালে। গতিকে এই ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে আৰু এনেধৰণৰ কাৰ্যকলাপ কৰি অসমখনক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিবলৈ যাতে নোৱাৰে। এজন যুৱকে ভিডিঅ'ত দেখা পাইছো কৈছে যে মিয়াসকল শিৱসাগৰত থাকিব নোৱাৰিব। আমি ক'ব বিচাৰিছো শিৱসাগৰখন আপোনাৰ পৈতৃক সম্পত্তি নেকি? প্ৰকৃত ভাৰতীয় লোক যোনেই নহওক কিয় অসমৰ য'তেই থাকক, ভাৰতৰ য'তেই ইচ্ছা কৰে তাতেই যাব পাৰিব। তেওঁৰ প্ৰমাণ পত্ৰ চাবলৈ বিভাগীয় বিষয়া কৰ্মচাৰীসকল আছে। এনেধৰণে অযথা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই অসমখনক বিভাজন নকৰিবলৈ স্পষ্টভাৱে সকীয়াই দিছো। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি স্পষ্টভাৱে আহ্বান জনাব বিচাৰিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক মন্তব্য আৰু বিভাজনকামী কিছুমান কাৰ্যকলাপ পদক্ষেপৰ বাবে আজি এই ধৰণে অলগৰ্দবোৰে অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমত অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে এইবোৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে এই কাৰ্যকলাপবোৰ বন্ধ কৰিব লাগে, অন্যথা আগন্তুক দিনত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব আৰু ইয়াৰ বাবে জগৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব। কাৰণটো হ'ল শিৱসাগৰৰ দৰে এখন জিলাৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত হোজাইৰ বিশেষ ভূমিকা আছে। এই অলগৰ্ধ জদামূৰ্খবোৰে এই বিষয়বোৰ নাজানে। অগৰু ব্যৱসায়ৰ জৰিয়তে শিৱসাগৰ উজনি অসমৰ সেই ঠাইসমূহ অৰ্থনৈতিকভাৱে উন্নয়নৰ ক্ষেত্ৰত, সেই এলেকাৰ লোকসকল আৰ্থিকভাৱে উন্নতিৰ ক্ষেত্ৰত হোজাই জিলাৰ লোকসকল বা হোজাই জিলাৰ বিশেষ ভূমিকা আছে। গতিকে এই ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগে আৰু সেই অলগৰ্দবোৰে অসমৰ ভৌগোলিক পৰিসীমা, অসমৰ বিষয়ে, বিভিন্ন জিলাৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ আমি স্পষ্টভাৱে আহ্বান জনাইছো। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ অৰাজকতা অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছো। চাওক, শিৱসাগৰত কিছুমান চুলাই খাই দিন পাৰ কৰা চান্দাভোগী যুৱকে বিভিন্ন ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল আৰু বিশেষকৈ হোজাইৰ যুৱকক আজি বিভিন্ন ধৰণে শাৰীৰিক, মানসিক অশ্লীল গালিগালাজেৰে হাৰাশাস্তি দিয়া পৰিলক্ষিত হৈছে, যিটো সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে। গতিকে এই যি জঘন্য ঘটনা, এই যি কাৰ্যকলাপ, এই যি নিন্দনীয় ব্যৱহাৰ, এই ব্যৱহাৰক আমি পুনতেই বিৰোধিতা কৰিছো। এটা কথা স্পষ্ট, এই যুৱকসকলৰ যি ধৰণৰ ব্যৱহাৰ, যি ধৰণৰ কাৰ্যকলাপ, ভংগীমা, এটা কথা স্পষ্টভাৱে প্ৰমাণ হৈছে যে এইসকলে সৰুতে তেওঁলোকৰ ঘৰত মাক বাপেকে কি ধৰণৰ ব্যৱহাৰ, কি ধৰণৰ শিষ্টাচাৰ শিকাইছে তাৰে প্ৰমাণ, তাৰে বহিঃপ্ৰকাশ আজি ঘটিছে। গতিকে এই ধৰণৰ কাৰ্যকলাপ